চমুকৈ কিছুমান কথা মানে এটা গুৰুত্বপূৰ্ণ কথা সম্ভৱ চবে আমি মিছ কৰি গৈছোঁ। বৰ্তমান শাসনত যিসকল আছে তেখেতসকলৰ যিটো পৰিকল্পনা বা মাইণ্ডছেট, এইটো হৈছে পৰিপূৰ্ণভাৱে আমাৰ দিনটো শেষ কৰি দিয়ে। বস্তুটো মনত ৰাখিব, আপোনালোকে যদি এনালাইচিছ কৰিছে, যাতে অনাগত 50 বছৰ 100 বছৰৰ ভিতৰত আমাৰ মাজত কোনো ওলামা ইকৰাম আলিম সমাজ একো নাথাকে, যাতে এই চেপ্টাৰটো ক্ল'জ কৰি দিলে সাধাৰণ জনতা দিনৰ পৰা অট'মেটিক নাইকিয়া হৈ যাব। আৰু তাৰে পদক্ষেপ হৈছে এই কাজী, এই ইছ্যুটো হৈছে কাজী শব্দটো লৈ পেলাই, যে কাজী শব্দটো কিয় থাকিব, এইটো পৰিকল্পনাভাৱে এটা দীঘল লং টাৰ্ম প্লেনিং, 100 বছৰ 200 বছৰৰ প্লেনিং এইটো। আৰু আমি এইবিলাক যদি ক্ৰমান্বয়ে ছাকচেছ হৈ যাওঁ বা চাৰেণ্ডাৰ কৰি দিওঁ এখেতসকলৰ আগত, তেতিয়াহ'লে আমাৰ দিন মিটি যাব। মনত ৰাখিব, হ'ব আমি কোৰ্ট কৰিছোঁ, কেছ কৰিছোঁ, হাইকোৰ্ট কৰিছোঁ, সুপ্ৰিম কোৰ্ট যাম, ইনশাল্লাহ এইবিলাক চলি থাকিব আমি। কিন্তু সিহঁতৰ ষ্ট্ৰেটেজি এজেণ্ডাটো এইটো যে আমাৰ দিনটো মিটাই দিব। দিন মিটোৱাৰ পিছত বুনিয়াদী বস্তু মিটাই দিলে দিনটো মিটি যাব। যেনেকৈ চৰকাৰী মাদ্ৰাছা বন্ধ কৰিছে, আনাগত যদি এনেকুৱা বস্তু আনিব যে কওমি মাদ্ৰাছাৰ পৰা এনেকুৱা ৰেষ্ট্ৰিকশ্যন লগাই দিব যে 80-90% মাদ্ৰাছা বন্ধ হৈ যাব, এনেকুৱা চিটুৱেশ্যন। এইটো এজেণ্ডা লৈ পেলাই এখেতসকলে আগবাঢ়ি গৈ আছে। এই এজেণ্ডাটো আমি কেনেকে বাধা দিওঁ, কেনেকে ইণ্টেলেকচুৱেলি বাধা দিওঁ, কেনেকে আইনীগতভাৱে বাধা দিওঁ, কেনেকে পলিটিকেলি বাধা দিওঁ, ইয়াৰ ওপৰত এটা চিৰিয়াছলি এটা চিটিং হ'ব লাগে, ক্ল'জ ড'ৰ এটা মিটিং হ'ব লাগে, নট এনি অপেন ছেশ্যন লাইক দিছ। বিকজ এইটো চবেই এক্সেচিবল হৈ আছে। আমাৰ ভিতৰত কি কথা পাতি আছোঁ, বহুত কথা ক'ব লগা আছে, কিন্তু ক'ব নোৱাৰিম এতিয়া। চ' ক্ল'জ ড'ৰ মিটিং উইদিন দ্য ইণ্টেলেকচুৱেলছ এমংছ দ্য মানে ভেৰিয়াছ ছেকশ্যন, যেনেকৈ ধৰি লওক ওলামা ইকৰামসকল আছে, কাজীসকল আছে, ইণ্টেলেকচুৱেলছসকল আছে, এডভোকেটছসকল আছে, এখেতসকলক লৈ পেলাই এই প্ৰপোগেণ্ডাটো কেনেকৈ বন্ধ কৰা, তাৰ এইবিলাক প্ৰক্ৰিয়া। আমি এই যে আছাম ৰিপিলিং অৰ্ডিনেঞ্চখন আনিলে, এই আইনখন নাই এতিয়া। আমি এইটো ভুল বুজিব, আজিৰ ডেটত মুছলমানৰ ৰেজিষ্ট্ৰেশ্যন আৰু ডাইভৰ্চৰ কোনো আইন নাই অসমত। যোৱা মাৰ্চ মাহ, আজি 4 মাহ হৈ গ'ল, কোনো আইন নাই। গ্ৰাউণ্ডত কি অৱস্থা আপোনালোকে জানে, মানুহে ফোন কৰে, ছাৰ মোৰ বিয়াখন ক'ত কৰাম, এতিয়া কাজিটো নাই, ছাৰ মই ডাইভৰ্চ কৰিবলৈ ক'ত কৰাম। মই কেইবাজনকো চাইছোঁ, আপোনালোকে ৰিড কৰি লওক, মোক একো ফিজ দিব নালাগে। আপোনালোকে আহক, ৰিড কৰি এটা হাইকোৰ্টত কওক, 100টামান ৰিড পিটিশ্যন কৰক হাইকোৰ্টত, যে আমাৰ বিয়াটো আৰু ডাইভৰ্চটো ৰেজিষ্টাৰ কৰি দিব লাগে। এইটো গ্ৰাউণ্ডৰ চিটুৱেশ্যন, হাহাকাৰ। কিন্তু কোনো চৰকাৰ ইয়াৰ পদক্ষেপ লোৱা নাই। 4 মাহ হৈ গ'ল, ইমান ডাঙৰ এটা আমাৰ পাৰ্চনেল ইছ্যু এটা হাৰ্ড হৈ আছে। আপোনালোকে এইটো বস্তু অনুভৱ কৰক, আল্লাহৰ ৰাস্তাত। কাজীসকল এখেতসকল আজি আছে, কালি নাই, গুচি যাব। কিন্তু আমাৰ কাজী যোৱা মানে কমটোৰ এটা বস্তু গুচি যোৱা, এটা অংশ গুচি যোৱা। আৰু আমাক চৰিয়া এপ্লিকেশ্যন ছেকশ্যনটোত আমি প্ৰটেকশ্যন পাই আছোঁ। আমাৰ পাৰ্চনেল বস্তু এইবিলাক, মেৰিজ, ডাইভৰ্চ, আপোনাৰ এইবিলাক পাৰ্চনেল, এইবিলাক আইন থকা স্বত্বেও কি লেভেলত তেখেতসকলে এইটো হাফ কৰি পেলাই, আজি 1 কোটি পপুলেশ্যন আমাৰ মুছলমানৰ, এখেতসকলৰ কোনো আইন নাই। বস্তুটো অলপমান ঠাণ্ডা মগজৰে ভাবক, কি লেভেলত প্লেনিং কৰি আছে আমাক ডেষ্ট্ৰয় কৰাৰ কাৰণে, আমাৰ দিনটো ডেষ্ট্ৰয় কৰাৰ কাৰণে, আমাৰ বুনিয়াদ বস্তু যিবিলাক। কাজী নাথাকিলে আলিম ওলামা এটা পাৰ্ট কমি গ'ল, ক্ৰমান্বয়ে মাদ্ৰাছা নাথাকিব, দিনে নাইকিয়া হৈ গ'ল। এইটো বিষয় ইনশাল্লাহ। বাকী আমাৰ সতীৰ্থ যিসকল এডভোকেটছ আহিছিলে, তেখেতসকলে আইনী কথাখিনি ক'লে, তাত ক'ব লাগে, এড কৰিব লাগে, বিশেষ একো নাই। খালি এটা কথা কওঁ, আমাৰ 3টা ৰিট পিটিশ্যন হাইকোৰ্টত পেণ্ডিং হৈ আছে, এতিয়ালৈকে গভৰ্ণমেণ্টে কোনো ৰিপ্লাই ফাইল কৰা নাই। আৰু 2টা কেছতে আমাৰ ভূঞা ভাইয়ে হেৰি কৰি আছে, আৰু আমাৰ দিগন্ত দাস ছাৰ, কে.এন. চৌধুৰী ছাৰ এপিয়াৰ হৈ আছে। ইনশাল্লাহ মষ্ট কম্পিটেণ্ট চিনিয়ৰ্ছ আমাৰ গুৱাহাটী হাইকোৰ্টত, তেখেতসকল আমাৰ হৈ পেলাই কেছটোত এপিয়াৰ হৈ আছে। গভৰ্ণমেণ্টে ষ্ট্ৰেটেজিকেলি আজি 3টা ডেট হৈ গ'ল, আমি মাৰ্চতে পেটিশ্যন ফাইল কৰিছিলোঁ, ৰিপ্লাই ফাইল কৰা নাই, টাইমৰ ওপৰত টাইম লৈ আছে। আৰু এতিয়া এটা নটিফিকেশ্যন জাৰি কৰিছে গভৰ্ণমেণ্টে, 3 মেম্বাৰ্ছ কমিটি বনাই দিছে, যাত 2জন নন মুছলিম আৰু এজন মুছলমান মানুহ। এই 3টা মেম্বাৰ কমিটি বনাই দিছে যে এখন আইন বনাই দিয়ক, মুছলিম বিবাহৰ ওপৰত এখন আইন বনাই দিয়ক, তাত কাজী শব্দটো নাথাকে। কি আনিব অল্টাৰনেট ৰেমেডি, কি আনিব অল্টাৰনেট বস্তু? এই আইনখনৰ বাহিৰে কি অল্টাৰনেট আহিব আমাৰ মুছলমানৰ বিয়া আৰু ডাইভৰ্চৰ ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত? তাত আমাৰ কমিউনিটিৰ কোনো ৰিপ্ৰেজেণ্টেশ্যন নাই, আমাৰ ওলামা ইকৰামসকল নাই, কি আপোনাৰ বস্তু আনিব তেখেতসকলে? আৰু সেইকাৰণে আমি কিয় মানি লওঁ? এইবিলাক বস্তু অলপ চিন্তা কৰিব আপোনালোকে। ইয়াত আপোনালোক চব ইণ্টেলেকচুৱেল আছে, সন্মানিত ব্যক্তিসকল আছে, ইণ্টেলেকচুৱেলছসকল আছে, কাজীসকল আছে, ওলামা ইকৰামসকল আছে। এই লাইনত বস্তুবিলাক গৈ আছে, এইটো চিন্তা কৰিব কেনেকৈ বাধা দিয়া যায়। এইখিনি কথা মই ক'লো, এই বিষয়ে চিন্তা কৰিব। আৰু আইনী যুঁজটো আছে, চলি আছে, ইনশাল্লাহ আপোনালোকে দোৱা কৰিব। খালি এটা কথা, এই বস্তু যদি গুচি যায়, আমাৰ দিনৰ এটা পাৰ্ট গুচি যাব। কাজীটো যদি গুচি যায়, আমাৰ দিনৰ এটা পাৰ্ট গুচি যাব। ছাপ'জ তেখেতসকলে এখন আইন আনিলে, বেলেগ অল্টাৰনেট আইন আনিলে, সেই আইনখনত কি মেক্সিমাম ৰাখিব যে কম্পালচৰি ৰেজিষ্ট্ৰেশ্যন কৰিব আপোনাৰ
ডিসি অফিচৰ তাত গৈ ৰেজিষ্ট্ৰেশ্যন কৰিব। এতিয়া মোক এটা কথা কওক, আপোনালোকে আলিমসকল বহি আছে, অনামা একামসকল বহি আছে, তেখেতসকলে ৰেজিষ্ট্ৰেশ্যন কৰাটোহে কৰি আছে, ৰেজিষ্ট্ৰেশ্যন নিকাটো যে হৈছে নাই হোৱা সেইটো কোনে ভেৰিফাই কৰি দিব? কথাটোতো এই ইস্যুটো তাতে থাকি গ'ল, নিকাটো যে শৰীয়ত মতে হৈছে নাই, হিজাব মহাৰাণা খুতবা হৈছে নাই, এই বস্তুটো কোনে ভেৰিফাই কৰি দিব? যিটো অফিচাৰ ডিচি অফিচত বহি আছে, চুট পেণ্ট পিন্ধা এটা অফিচাৰ বহি থাকিব, তাৰ দিনৰ ইলিম আছে, দিনৰ ইলিম নাই, তাৰ ওচৰত মই ৰেজিষ্ট্ৰেশ্যন কৰিম। ইস্যুটো তাতে থাকি গ'ল। আমাক কাজি নহ'লে আমি নোৱাৰিম। আমি কাজি অবিহনে আমাৰ সমাজখন চলিব নোৱাৰিব। এজনটো শৰীয়তৰ মুৰব্বী লাগিব। নিকাখন শৰীয়ত মতে হৈছে নাই, নিকা যদি শৰীয়ত মতে নহয়, মোৰ ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল, মোৰ দিন মিলি যাব, মোৰ গোটেই নাযায় সন্তান হ'ব। ক'ত হাৰ্ট কৰিছে বস্তুটো চাওক তেখেতসকলে, ক'ত হাৰ্ট কৰিছে প্লেনিংটো চাওক তেখেতসকলে। এইটো বস্তুৰ ওপৰত আপোনালোকে চিন্তা কৰক আল্লাহ বাস্তে। এইটো এটা আমাৰ কমন মছলা, পাৰ্চনেল ইছ্যু নহয়। আমি চবেই ইয়াত চিন্তা কৰক কেনেকে এই বস্তুটো আমি কৰোঁ। এই বস্তুটো যোৱা আৰু এটা বস্তু ছাকচেছ হ'ব, এইটো ছাকচেছ হয় আৰু এটা ছাকচেছ হ'ব। ক্ৰমান্বয়ে 100-200 বছৰ ভিতৰত ইনশাল্লাহ ইহঁতে ঠিক কৰি দিব চব বস্তু। এইটো কথালৈ আপোনালোক মুৰব্বীসকল আছে, আমাৰ জমিয়তৰ প্ৰেচিডেণ্ট চাহাব আছে, ইনশাল্লাহ মোৰ অনুৰোধ থাকিল এই বিষয়টোৰ ওপৰত কেনেকে চিন্তা কৰি আগবঢ়া যায় ইনশাল্লাহ আপোনালোকে কৰক, আমি আছোঁ লগত। আসসালামু আলাইকুম। ধন্যবাদ।